অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, প্ৰতি মাহৰ 10 তাৰিখে একাউণ্টত 1250 টকা সোমায়। কিন্তু এই মাহত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, যিহেতু 10 তাৰিখ পাৰ হৈ গ'ল। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত আজি অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, তেনেহ'লে আপোনালোকে আজি আপোনাৰ একাউণ্টটো চেক কৰক। আপোনাৰ যিটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমায়, আপোনালোকে একাউণ্টটো চাই লওক। আজি কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। বহুতে কিন্তু ভাবি আছিল যে মোৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গ'ল নেকি, যিহেতু 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ নহ'ব। আপোনালোকে আগতে অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলে আজি একাউণ্টটো চেক কৰক। আজি কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল। এতিয়া যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে, সেইসকলে কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে বিধৱা মহিলা হয়, তেনেহ'লে কিন্তু আপোনালোকে এই মাহতো অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, সেইবোৰ নাম কিন্তু বৰ্তমান ভেৰিফিকেশ্যন হৈ গৈছে। যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ গৈছে, আপোনালোকৰ নামটো লিষ্টত আহি গৈছে, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। সেইকাৰণে আপোনালোকে যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে, তাত লিখা আছে একচেপ্ট, তেনেহ'লে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইকাৰণে সোমোৱা নাই। এতিয়া একেলগে যিবিলাক অৰুণোদয় আঁচনি হৈ গ'ল বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে আৰু এইবাৰ নাম অন্তৰ্ভুক্ত হৈছে, এতিয়া কিন্তু একেলগে সকলোৰে একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিসকলে আগৰ পৰা পাই আছে, এই মাহত সোমোৱা নাই আৰু যিসকলৰ এইবাৰ নতুনকৈ হ'ল, সকলোৰে একাউণ্টত এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমাই যাব। আপোনালোকে আজি আপোনাৰ একাউণ্টটো চেক কৰিব। আজি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। নতুনবিলাকৰ